মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ তোমালোকৰ বাবে লৈ আহিছোঁ ৪ৰ্থ শ্ৰেণীৰ পাঠ ৪ শাক পাচলিৰ প্ৰশ্ন উত্তৰখিনি। প্ৰথম প্ৰশ্নটো চোৱা, দুবিধ কেঁচাই খোৱা পাচলিৰ নাম লিখা। উত্তৰটো কি হ'ব? দুবিধ কেঁচাই খোৱা পাচলিৰ নাম গাজৰ আৰু বিট। খ নম্বৰটো, দুবিধ বাৰিষা কালত হোৱা পাচলিৰ নাম লিখা। উত্তৰটো হ'ব দুবিধ বাৰিষা কালত হোৱা পাচলিৰ নাম হ'ল কোমোৰা আৰু জিকা। গ নম্বৰটো, দুবিধ খৰালি কালত হোৱা পাচলিৰ নাম লিখা। উত্তৰটো হ'ব দুবিধ খৰালি কালত হোৱা পাচলিৰ নাম হ'ল গাজৰ, মূলা। এতিয়া ঘ নম্বৰটোলৈ আহা, মাহজাতীয় শস্যৰ নাম লিখা। উত্তৰটো কি হ'ব? মাহজাতীয় শস্যৰ নাম হ'ল মাটিমাহ, মগুমাহ। ঙ নম্বৰ, তেলজাতীয় শস্য দুবিধৰ নাম লিখা। উত্তৰটো হ'ব তেলজাতীয় শস্যৰ নাম হ'ল তিচি আৰু তিল। ছ নম্বৰটো, ধানজাতীয় শস্য দুবিধৰ নাম লিখা। উত্তৰটো হ'ব ধানজাতীয় শস্য দুবিধৰ নাম হ'ল আহু আৰু শালি। দ্বিতীয় ছ নম্বৰটো চোৱা, মছলাজাতীয় শস্য দুবিধৰ নাম লিখা। উত্তৰটো হ'ব মছলাজাতীয় শস্যৰ নাম হ'ল আদা, নহৰু। এতিয়া জ নম্বৰটো, দুবিধ খেতিৰ সঁজুলিৰ নাম লিখা। উত্তৰটো হ'ব দুবিধ খেতিৰ সঁজুলিৰ নাম হ'ল নাঙল, কোৰ। ধান খেতি কৰিবলৈ হ'লে কি কি কৰিব লাগে? উত্তৰটো হ'ব ধান খেতি কৰিবলৈ তলত দিয়া ধৰণে কৰিব লাগে। ক নম্বৰটো, প্ৰথমে মাটিডৰা ভালদৰে চহাব লাগে। খ নম্বৰটো, ধানৰ বীজ সিঁচি কঠীয়া পাৰিব লাগে। গ নম্বৰটো, কঠীয়াখিনি ডাঙৰ হ'লে ৰুব লাগে। ঘ নম্বৰ, খেতিডৰা কীট পতংগৰ পৰা ৰক্ষা কৰিবলৈ কীটনাশক ঔষধ প্ৰয়োগ কৰিব লাগে। ঙ নম্বৰটো, খেতিডৰাত সাৰ আৰু পানী প্ৰয়োজন হ'লে যোগান ধৰিব লাগে। ৪ নম্বৰ প্ৰশ্নটোলৈ আহা, চোৱাচোন, কি কি উপায়েৰে খেতি পথাৰত পানী যোগান ধৰা হয়? উত্তৰটো কি হ'ব? ক নম্বৰ, বিদ্যুৎ বা ডিজেল চালিত পাম্পৰ সহায়ত। আকৌ খ নম্বৰটো আৰু এটা কি আছে, সৌৰ শক্তিৰ দ্বাৰা চালিত পাম্পৰ সহায়ত। এতিয়া লাষ্ট প্ৰশ্নটোলৈ আহা, শীতল ভঁৰাল কি? শীতল ভঁৰালত কি কি খাদ্যবস্তু ৰখা হয় আৰু কিয় ৰখা হয়? উত্তৰটো হ'ব সোনকালে নষ্ট হৈ নোযোৱাকৈ শাক পাচলি, ফল মূল আদি এক নিৰ্দিষ্ট উষ্ণতাত শীতল কৰি ৰখা হয়। এনেদৰে শীতল কৰি ৰাখিব পৰা ভঁৰালেই হৈছে শীতল ভঁৰাল। শীতল ভঁৰালত শাক পাচলি, ফল মূল আদি খাদ্যবস্তু ৰখা হয়। খাদ্যবস্তুবোৰ যাতে সোনকালে নষ্ট নহয় সেইকাৰণে শীতল ভঁৰালত ৰখা হয়। এতিয়া ২ নম্বৰ প্ৰশ্নটোলৈ আহাচোন, শুদ্ধ নে অশুদ্ধ লিখা। এতিয়া শুদ্ধ নে অশুদ্ধ লিখিবা। ক নম্বৰটো, খেতি কৰিবলৈ প্ৰথমতে মাটিডৰা ভালকৈ চহাব লাগে। এইটো কি? এইটো চহাব লাগে নহয়, শুদ্ধ। ঘেঁহু অসমৰ প্ৰধান শস্য। ঘেঁহু অসমৰ প্ৰধান শস্য, এইটো শুদ্ধ নে ভুল? অসমৰ প্ৰধান শস্য হ'ল ধান। সৰিয়হ এবিধ মাহজাতীয় শস্য। এইটো কি? ভুল। কিয়? সৰিয়হ এবিধ তেলজাতীয় শস্য। ঘ নম্বৰ, আজিকালি মাটি চহ কৰিবলৈ ট্ৰেক্টৰ ব্যৱহাৰ কৰা হয়। আজিকালি মাটি চহ কৰিবলৈ খেতি পথাৰত ট্ৰেক্টৰ ব্যৱহাৰ কৰা হয়, তাৰমানে এইটো শুদ্ধ। ঙ নম্বৰটো, খেতি বাতি কৰি বহুলোকে জীৱিকা নিৰ্বাহ কৰে। উত্তৰটো কি হ'ব? শুদ্ধ।